নাই 5 তাৰিখৰ ভিতৰত বুলি মই কোৱা নাই। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ যে 5 মেৰ ভিতৰত ঘোষণা নহয় এইচএছৰ ফলাফল। শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগুৱে কৰিছে পুনৰ মন্তব্য। তো কেতিয়া আসলতে শিক্ষা সংসদে এইচএছৰ ফলাফল ঘোষণা কৰিব হবি আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰো। কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সকলোতকৈ আগতে লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে এইচএছৰ ফলাফল 5 মেৰ ভিতৰত ঘোষণা নহয় বুলি সকলোতকৈ আগতে মই আপোনালোকক এই খবৰটো জনাইছিলো কালি দিনৰ ভাগতে। আৰু ইয়াৰ পিছতে দেখা পোৱা গৈছে যে শিক্ষামন্ত্ৰী গৰাকীয়ে কালি ৰাতি এটা মন্তব্য কৰিছে আৰু মন্তব্যত উল্লেখ কৰিছে যে এইচএছৰ ফলাফল 5 মেৰ ভিতৰত দিয়া নহয় বুলি। আমি আপোনালোকক শিক্ষামন্ত্ৰীৰ মন্তব্যটো এতিয়া শুনাই লৈছো। নাই 5 তাৰিখৰ ভিতৰত বুলি মই কোৱা নাই। মই কৈছো প্ৰথম সপ্তাহতে দিম, গতিকে সোনকালে দিম, খৰখেদা কৰিব নালাগে, সোনকালে দিয়ক। সেইটো মইতো ৰিজাল্ট নিদিওঁ, ৰিজাল্ট কাউন্সিলে দিব। তেওঁলোক এটা স্বতন্ত্ৰীয়া আমাৰ অট'নমাছ বডি, গতিকে তেওঁলোক আপোনালোকে CBSE সুধিছে নেকি কেতিয়া ৰিজাল্ট দিব? কাউন্সিলক কিয় সুধি থাকে? কাউন্সিলে সময়মতে মানে ফলাফল ঘোষণা কৰিব। আশা কৰোঁ যে আপোনালোকে শিক্ষামন্ত্ৰীৰ এই মন্তব্যটো শুনিব পাৰিছে, য'ত তেওঁ কৈছে যে এইচএছৰ ফলাফল 5 মেৰ ভিতৰত দিয়া নহয় বুলি। আৰু এই কথাটোই মই আপোনালোকক কালি দিনৰ ভাগতে কৈছিলোঁ। তেতিয়া বহুতে এই কথাটো বিশ্বাস কৰিব পৰা নাছিল। তেওঁলোকে কৈছিলে যে শিক্ষামন্ত্ৰী যিহেতু কৈছে 5 মেৰ ভিতৰত দিয়া হ'ব, তো 5 মেৰ ভিতৰতে ফলাফল ঘোষণা হ'ব। এতিয়া শিক্ষামন্ত্ৰীগৰাকীয়ে নিজেই তেওঁৰ মন্তব্যটো সলনি কৰিছে আৰু এতিয়া শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে এইচএছৰ ফলাফল 5 মেৰ ভিতৰত দিয়া হ'ব বুলি মই কোৱা নাই। প্ৰথম সপ্তাহতে এইচএছৰ ফলাফল দিয়া হ'ব আৰু সোনকালেই এইচএছৰ ফলাফল লাভ কৰিব, এনেদৰে তেওঁ এতিয়া মন্তব্য কৰিছে। তো মই আপোনালোকক জনাব বিচাৰো যে এইচএছৰ ফলাফল আপোনালোকে 10 মেৰ আহে-পাহে লাভ কৰিব। আৰু এই খবৰটো একেবাৰে চূড়ান্ত খবৰ, যিহেতু এইটো শিক্ষা সংসদৰ অফিচিয়েল চ'ৰ্চৰ পৰা এই খবৰটো পোৱা গৈছে যে এইচএছৰ ফলাফল আপোনালোকে 10 মেৰ আহে-পাহে লাভ কৰিব। আৰু এই খবৰটো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই বিষয়ে জানিব পাৰে যে এইচএছৰ ফলাফল 5 মেৰ ভিতৰত ঘোষণা নহয়, 10 মেৰ আহে-পাহে শিক্ষা সংসদে এইচএছৰ ফলাফল ঘোষণা কৰিব। আৰু আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব যাতে এনে ধৰণৰ সঠিক খবৰবোৰ সকলোতকৈ আগতে লাভ কৰিব পাৰে।